নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি আপোনালোকক লৈয়ে ভিডিঅ'টো। আপোনালোকৰ বাৰু কেতিয়াবা এনে হৈছেনে যে কাপোৰৰ লগত মিলাই ভাল গহনা এটা পিন্ধিবলৈ মন গৈছে আৰু পিন্ধি ভাবিছোঁ ইছৰাম এইটো মই কিয় পিন্ধিছোঁ, এইটো পিন্ধিলে মানুহে বাৰু মোক কি বুলি ক'ব। মানুহে কোৱাৰ ভয়ত আপুনি ভাল লগা আপোনাৰ গহনাটো আপুনি খুলি থৈ দিছে। কেতিয়াবা আপুনি ভাল লগা পোচাক এযোৰ পিন্ধি দেখিছে, মাই গড ইমান উজ্জ্বল লাগিছে, এইযোৰ কাপোৰ পিন্ধি গ'লে মানুহে বাৰু মোক কি বুলি ক'ব নেকি? এই বয়সতো ইমান উজ্জ্বল ৰং পিন্ধিছে। এনেকুৱা ধৰণৰ ভাৱ চিন্তাবিলাক আপোনাৰ মনলৈ আহে নিশ্চয় বুলি মই এইকাৰণে কৈছোঁ যে মোৰ বয়সৰ যিবিলাক মহিলাক মই প্ৰায়ে লগ পাওঁ, যিবিলাক মহিলা প্ৰায়ে মোৰ ওচৰলৈ আহে, তেওঁলোকৰ ভিতৰৰ প্ৰায় 90% মহিলাই সেই কথাখিনিকে কয়, ইছ ৰাম গলত মই এইটো পিন্ধিম, কি ক'ব মানুহে মোক, ইছ মাই গড এই ৰঙৰ কাপোৰযোৰ পিন্ধিলে মানুহে বাৰু মোক কি ক'ব। আজি এইমাত্ৰ অৰেঞ্জ কালাৰৰ কাপোৰ এযোৰ মানুহজনীৰ খুব পচন্দ হৈছে, কিন্তু কৈছে এই বয়সত এতিয়া যদি মোতকৈ অৱশ্যে 2 বছৰমান কমেই হ'ব নেকি নাজানো, কৈছে কি ইছৰাম এই বয়সত যদি অৰেঞ্জ কাপোৰযোৰ পিন্ধোঁ মানুহে বাৰু মোক কি বুলি ক'ব। চাওক, মানুহে কাপোৰযোৰ পিন্ধাত কি বুলি ক'ব সেইটো চিন্তাত ভাল লগা বস্তুটো আমি এৰি দিছোঁ। মই দিয়া নাই দেই, মই কিন্তু পিন্ধোঁ, কাৰণ মই সংযতভাৱে শালীনভাৱে মোৰ প্ৰিয় পোচাকযোৰ পিন্ধোঁ। তাত মানুহে কিবা ক'বলগীয়া আছে বুলি মই নাভাবোঁ, কিন্তু মোৰ দৰে বহুতে ভাবে যে এই ৰংটো উজ্জ্বল ৰংটো পিন্ধিছোঁ মানুহে কিবা ক'ব, এই ডাঙৰ মণিডাল পিন্ধিছোঁ মানুহে কিবা ক'ব। কিয় ক'ব বাৰু? অশালীন আৰু অমাৰ্জিত হ'লে মানুহে ক'ব। আপুনি এযোৰ মেখেলা চাদৰ পিন্ধিছে, সেইযোৰ যদি অশালীনভাৱে পিন্ধিছে তেতিয়া মানুহে ক'ব, আৰু সেই কথাটোক আপুনি গুৰুত্ব দিয়া উচিত। যিহেতু এখন সমাজত আপুনি থাকে, আমি সমাজপ্ৰিয় মানুহ, সমাজে ভাল পোৱা কাম আমি কৰিবই লাগে। এযোৰ কাপোৰৰ মৰ্যাদা আমি ৰাখিব লাগে, শালীনভাৱে পৰিধান কৰিব লাগে, কিন্তু আপোনাৰ প্ৰিয় ৰংটোৰ পোচাকযোৰ পিন্ধিলে কোনোবাই কিবা ক'ব সেইটোত আপুনি গুৰুত্ব দিব নালাগে। কাৰণ এই যে আপুনি মানুহৰ কথা ভাবি আপোনাৰ প্ৰিয় ৰংটোক ত্যাগ কৰিলে, তাৰ বাবে কাৰোবাৰ কিবা ভাল হ'ল নে বেয়া হ'ল নাজানো, কিন্তু আপোনাৰ বেয়া হ'ল। আপোনাৰ জীৱনৰ ভাল লগা এটা মুহূৰ্ত আপোনাৰ জীৱনৰ পৰা হেৰাই গ'ল। কিয় হেৰাব? এটা মুহূৰ্ত, এটা ভাল লগা মুহূৰ্তই আপোনাৰ জীৱনৰ কিমানখিনি সজীৱ কৰি তোলে, সেই কথাটো আপুনি কাপোৰযোৰ এবাৰ গাত মেৰিয়াই ল'লে উপলব্ধি কৰিব পাৰিলেহেঁতেন। সমাজৰ বাবে, মানুহৰ বাবে ত্যাগ কৰিব লাগে সেইবিলাক যিবিলাকে অনিষ্ট কৰে। যিবিলাক কৰিলে আনৰ অনিষ্ট হয় সেইবিলাক ত্যাগ কৰাটো বাঞ্ছনীয়, কিন্তু যিবিলাকে কাৰো একো অন্যায় নকৰে সেইবিলাক ত্যাগ কৰিব নালাগে। সেইবিলাক কৰি মনটোক জীপাল কৰিব লাগে, কাৰণ আজি মানুহৰ জীৱনবিলাক কি হৈছে, নানা ধৰণে আক্ৰান্ত হৈছে। সামাজিক সমস্যা, ব্যক্তিগত সমস্যা, সকলো সমস্যাই সকলো ফালৰ পৰা মানুহক আজি চেপি খুন্দি আনিছে। জীৱনৰ পৃষ্ঠাবোৰ আজি ভয় লগা ধৰণে সলনি হৈছে। খাদ্যৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় যিবিলাক বস্তু আমি ব্যৱহাৰ কৰোঁ, প্ৰত্যেক বস্তুতে আজি ভেজাল, আৰু ভেজাল বস্তুবিলাকে আমাৰ শৰীৰৰ ক্ষতি কৰিছে, আমাৰ জীৱনৰ আয়ুসবোৰ কমাই আনিছে। তেনেকুৱা সময়বোৰত আমি নিজৰেই যদি আয়ুসবোৰ, নিজৰ ভাল লগা কামবিলাকৰ পৰা নিজক যদি বঞ্চিত কৰি ৰাখোঁ, তেতিয়াহ'লে নিজৰ আয়ুসো কিন্তু বহুত কমি যায়। নিজৰ ভাল লগা পৃথিৱীখনৰ পৰা যদি আপুনি আঁতৰি থাকে মানুহৰ ভয়ত, তেতিয়াহ'লে আপুনি জীৱনত কিন্তু বহুতখিনি পিছ পৰি থাকিব। আপোনাৰ মানসিক উৎসাহ কমি আহিব। যিকোনো পৰিৱেশৰ সৈতে মিলি যাবলৈ আপোনাৰ ধৰক এটা সময়ত সকলোৰে লগত মিলি কথা পাতি খুব ভাল লাগিছিল, আৰু এতিয়া আপোনাৰ কাৰো লগত কথা
কথা পাতি ভাল নালাগে, কাকো মাতিব মন নাযায়, কাৰো সৈতে একাত্ম হ'ব মন নাযায়, তেনেকুৱা এটা হ'ব। তেনেকুৱা হোৱাৰ মূলতে হ'ল এই যে আপুনি ভাল লগা কামবোৰ আপুনি বাদ দিলে, ভাল লগা বস্তুটো আপুনি ত্যাগ কৰিলে, সেইবিলাকো কিন্তু এটা এটা কাৰণ। একো নহয়, আপোনাৰ ভাল লগা ৰংটো এদিন পিন্ধক, একো নহয়, আপোনাৰ ভাল লগা ছেটটো এদিন পিন্ধক, আপোনাৰ মনটো জীপাল হ'ব। আপোনাৰ মনৰ যিবিলাক আশা আছে, সকলো আশা মানুহে পূৰ্ণ কৰিব নোৱাৰে। আৰু এইটো জীৱনতে যদি মানুহৰ সকলো আশা পূৰ্ণ হ'লেহেঁতেন পৃথিৱীখনটো স্বৰ্গেই হৈ গ'লহেঁতেন, নহয় জানো? স্বৰ্গ আৰু নৰকৰ, স্বৰ্গ আৰু মৰ্তৰ যিটো ধাৰণা, সেই ধাৰণাই নাথাকিলহেঁতেন। ঈশ্বৰৰ এই সৃষ্টিৰ এই বিনন্দীয়া পৃথিৱীখনত আপুনি নিজক সজীৱ আৰু জীপাল কৰি ৰখাটো একান্তই জৰুৰী কথা। কাৰণ আপুনি নিজে সজীৱ আৰু জীপাল হৈ থাকিলে আপুনি আন দহজনকো সজীৱ আৰু জীপাল কৰি ৰাখিব পাৰিব। আপুনি আপোনাৰ পৰিয়ালটোক সজীৱ আৰু জীপাল কৰি ৰাখিব পাৰিব। আপোনাৰ পৰিয়ালটো সজীৱ আৰু জীপাল হ'লে নকাৰাত্মক ধাৰণাবিলাক নিজে নিজে আঁতৰি যাব। গতিকে ভাল লগাখিনি কৰক, শালীনভাৱে সাংস্কৃতিকভাৱে ভাল লগা কামখিনি আপুনি কৰক। বেছি ক'লোঁ নেকি? নহয়, মোৰ মানে কম বুলি ভাবি আছিলোঁ। আজি আৰু তেখেতৰ কথাখিনিয়ে মোক কথাখিনি ক'বলৈ বাধ্য কৰাই দিলে। গতিকে সকলোকে কওঁ, ভালে থাকক, মনবোৰ জীপাল হৈ থাকক, ভাল ভাল কিতাপ পঢ়ক, ভাল কথাবোৰ চাওক, ভাল কথাবোৰ শুনক, ভালে ভালে থাকক। ঠিক আছে, নমস্কাৰ।